মোৰ নাম তৰামণি দাস। মই এই যোৱা পঞ্চায়ত ইলেকশ্যনত ৰাইজৰ দলৰ হৈ এপি মেম্বাৰ উঠিছিলোঁ, কিন্তু মই দেখিলোঁ তেওঁলোকৰ দলটোত মানে নিজৰ ভিতৰতে কোনো মিল নাই আৰু যিটোত মই অতিষ্ঠ হৈ গৈছোঁ। আৰু মই যে আছিলোঁ এগৰাকী এপি মেম্বাৰ, মোৰ কোনো গুৰুত্ব নাই। আজি আমি মানে সঁচা কথা ক'বলৈ হ'লে নহাকৈ আছিলোঁ, দলটোত নহাকেই আছিলোঁ। যোৱা 29 তাৰিখৰ দিনা ৰাতি 11টা বজাত অখিল গগৈ ডাঙৰীয়াই মানুহ পঠাই দিছে আমাৰ ঘৰলৈ। মানুহ পঠাই দি আমাক মানে লৈ আহিছে, মনজিত দাস, ভৰত দাস আৰু মোক লৈ আহিছে ৰাতি 11টা বজাত। তেওঁ মানে এখন হোটেলত আছিলে, হোটেলখনৰ নামটো ৰাজ পেলেচ আছিল নেকি, এইখিনিতে হোটেলখন। সেই হোটেলখনলৈ আমাক লৈ গৈছে, যে ডাইৰেক্ট আমাক সুধিছে যে তোমালোকে কি বেয়া পাইছা, এইবিলাক বাৰু মোৰ হেৰি হৈছে। ক'লে তোমালোকে কাম কৰা, ডাইৰেক্ট মোক লগ কৰিবা, তোমালোকৰ কিবা ক'বলৈ আছে মোক ক'বা। আমি কাম কৰোঁ, তেওঁ কওঁ, কিন্তু তেওঁ একো ৰেচপঞ্চ নাই। এই আমি গম পালোঁ যে আমাক মাত্ৰ পুতলাহে সজাইছে, যাতে আমি মানে বেলেগ একো চিন্তা কৰিব নোৱাৰোঁ। কিন্তু কালিলৈকে আমি নিষ্ঠাৰেই আছিলোঁ। কালি আমাক কৰিছে কি, আমাক লৈ আহি এখন মানে সৰু চাহৰ দোকানত প্ৰায় 2 ঘণ্টা, মই এগৰাকী মহিলা হয়, মোৰ লগত আৰু 2গৰাকী আছিলে, আমাৰ 3গৰাকী মহিলা, আৰু তেখেতক মানে মনজিত দাসক কি কৰিছে, এই ৰুমটোৰ ভিতৰতে হোটেলখনৰ সৰু চাহৰ দোকানখনতে আমাক ৰখাই থৈ তেওঁলোক নাই। ইমান মই কল কৰিছোঁ, যাকে পাইছোঁ, যিয়ে আমাক আনিছেগৈ তেওঁলোকক কল কৰিছোঁ, কিন্তু উঠোৱা নাই। সেইকাৰণে আমি ভাবিলোঁ আমাৰ যদি একো গুৰুত্বই নাই, য'ত আমাৰ গুৰুত্ব আছে আমি তালৈ আহিবলৈ ভাবিলোঁ। আৰু মই মানে ভাবিছোঁ কি, যিটো দুখ পালোঁ সেইটো যাতে আৰু নাপাওঁ, সেইকাৰণে আমি দাদাৰ ওচৰত আহিছোঁ আৰু ভাৰতীয় জনতা পাৰ্টীৰ ওচৰলৈ আহিছোঁ। বহুত ভাল লাগিল, বহুত ভাল লাগিলে, সেইকাৰণে আমি আহি গ'লোঁ। 2009 চনৰ পৰা মই অখিল গগৈ ডাঙৰীয়াৰ লগত কৃষক মুক্তি সংগ্ৰাম সমিতি কৰি আহিছোঁ। 2021 চনত মই ৰাইজৰ দল কৰিছোঁ। ৰাইজৰ দলৰ মই শিৱসাগৰ জিলা সম্পাদকৰ দায়িত্বত আছিলোঁ, প্লাছ ৰুদ্ৰসাগৰৰ আঞ্চলিকখনৰ তত্ত্বাৱধায়কৰ দায়িত্বত আছিলোঁ। ইমান দিন তেওঁলোকত থাকিলোঁ, দুখৰ দিনতো থাকিলোঁ, সুখৰ দিনতো থাকিলোঁ। কিন্তু হঠাৎ মই কালি মানে নতুন এটা মানে কি হয় পৰিকল্পনা ল'বলৈ হাতত বাধ্য হ'লোঁ। তেওঁ দলটোৰ ভিতৰত এতিয়া মানে মানুহ খেদাখেদি মানে প্ৰতিযোগিতা চলি আছে। ইয়াৰ আঁৰত কি ৰহস্য আছে নিজে ধৰিব আমি পৰা নাইকিয়া। দলটোত মানে নিষ্ঠাৰে কাম কৰিছোঁ যদিও মানে ইমান সুখী নহয়। তেওঁ মানে আমাক একো গুৰুত্ব নিদিয়া হ'ল। গুৰুত্ব নিদিয়াৰ কাৰণে আমি দলীয় কাম কাজ কৰিবলৈ যাওঁতে অলপ মানে বাধাৰ সৃষ্টি হৈ আহিছে। আমি দলীয় কৰ্মীক যিবিলাক মানে আশ্বাস দি থৈ আহোঁ, তেওঁ আমাক সেইখিনি সা সুবিধা নিদিয়া হ'ল। আৰু সেইকাৰণে মানে মনত মানে বহুত অসন্তুষ্ট হৈ লৈ পিনি আজি এই ভাৰতীয় জনতা পাৰ্টীত যোগ দিছোঁ। জাতিৰ স্বাৰ্থত, নিজৰ দেশৰ স্বাৰ্থত আৰু নিজৰ অঞ্চলটোৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টীত যোগ দিছোঁ।